মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই পইণ্টা শৰ্মাই তোমালোকক মোৰ এই ক্লাছলৈ স্বাগতম জনাইছোঁ। মই ক্লাছ 10ৰ বিজ্ঞানখন পঢ়াই আছিলোঁ, বিজ্ঞানৰ যিটো কেমেষ্ট্ৰিৰ ছেকেণ্ড চেপ্টাৰ সেইটো পঢ়াই আছিলোঁ, এচিড ক্ষাৰ লৱণ। তাৰ ইতিমধ্যে মোৰ কেইবাটাও ভিডিঅ' হৈ গৈছে। তোমালোকে মোৰ ভিডিঅ'সমূহ চাবলৈ হ'লে মোৰ চেনেলত গৈ প্লে'লিষ্টত ক্লিক কৰি দিবা, তেতিয়া ভিডিঅ'সমূহ একাধিক ক্ৰমে তোমালোকে চাবলৈ পাবা। আৰু সেইখিনি চাবা, যদি কিবা নুবুজা তেতিয়া মোক তোমালোকে জনাবা, কমেণ্ট কৰি মোক জনাই দিলেই হ'ল। আৰু যদি বুজি পাইছা সেয়াও তোমালোকে মোক অৱগত কৰিবা। বাৰু আজি আমি পঢ়িবলৈ ওলাইছোঁ এই যিখিনি আমি ইতিমধ্যে পঢ়িলোঁ তোমালোকৰ PH, তাৰপাছত আজি আমি পঢ়িব লাগে পেজ নম্বৰ 28, যিখিনি লৱণ সম্বন্ধীয় অধিক ধাৰণা বুলি দিছে সেইখিনি পঢ়িব খুজিছোঁ মই। কিন্তু সেইখিনি পঢ়িব যাওঁতে তাত চোৱাচোন কথাকেইটা মই অকণ প্ৰথমতে পঢ়িয়ে লৈছোঁ, মানে কাৰ্যপ্ৰণালীটো মেইনলি দেই, যে আগৰ অনুচ্ছেদসমূহত, মানে মই পেজ নম্বৰ 28 পঢ়িছোঁ লৱণ সম্বন্ধীয় অধিক ধাৰণা। কি দিছে যে আগৰ অনুচ্ছেদসমূহত আমি ভিন ভিন বিক্ৰিয়াত লৱণ গঠন হোৱা দেখিলোঁ, এতিয়া সিহঁতৰ প্ৰস্তুত প্ৰণালী, ধৰ্ম আৰু ব্যৱহাৰৰ বিষয়ে অধিক বুজ লোৱা যাওক। কি দিছে, লৱণৰ শ্ৰেণী দিছে, একদম দৰকাৰী এই কাৰ্যকলাপটো। মই সেইকাৰণে যিখিনি দৰকাৰ সেইখিনিহে পঢ়োঁ আকৌ দেই, গতিকে চাই যাবা। তলত দিয়া লৱণবোৰৰ সংকেত লিখা, সেইটো প্ৰশ্ন। আকৌ লৱণবোৰৰ সংকেত লিখিব লাগিব। সংকেত লিখিবলৈ তোমালোকক মই শিকাইছিলোঁ, যোজ্যতাবোৰ ভালকৈ জানিব লাগিব। তাৰমানে এতিয়া তলত দিয়া লৱণবোৰৰ সংকেত লিখা, পটেছিয়াম ছালফেট, তাৰপাছত ছডিয়াম ছালফেট। কি কি দিছে, পটেছিয়াম ছালফেট, ছডিয়াম ছালফেট। পটেছিয়াম ছালফেট আমি কেনেকৈ লিখিম বাৰু প্ৰথমতে পঢ়ি লওঁচোন, যে এইকেইটা লৱণৰ সংকেত লিখিবলৈ ক'লে। তাৰপাছতে কি ক'লে, ওপৰৰ লৱণবোৰৰ পৰা পাব পৰা এচিড আৰু ক্ষাৰকবোৰ চিনাক্ত কৰিব ক'লে। এই যিকেইটা সংকেত লিখিবা তাৰ পৰা সিহঁতৰ কেনেকুৱা ধৰণৰ এচিড হ'ব পাৰে আৰু কেনেকুৱা ধৰণৰ ক্ষাৰ হ'ব পাৰে। তাৰমানে মানে কি এচিড কি ক্ষাৰ লগ লাগিলে সেই লৱণটো হৈছে, মানে সেই কথাটো সুধিছে মানে তোমালোকক। একদম আহি থকা প্ৰশ্ন। একে ধনাত্মক বা ঋণাত্মক মূলক থকা লৱণবোৰক একোটা শ্ৰেণীৰ অন্তৰ্গত বুলি কোৱা হয়। উদাহৰণস্বৰূপে ছডিয়াম ক্লৰাইড আৰু ছডিয়াম ছালফেট ছডিয়াম লৱণ শ্ৰেণীৰ অন্তৰ্গত। একেদৰে ছডিয়াম ক্লৰাইড, পটেছিয়াম ক্লৰাইড লৱণ শ্ৰেণীৰ অন্তৰ্গত। এই কাৰ্যকলাপত দিয়া লৱণবোৰৰ পৰা তোমালোকে কিমানটা শ্ৰেণী চিনাক্ত কৰিব পাৰিবা মই দেখুৱাই দিম। সংকেতবোৰ মই অকণমান দেখুৱাই দিছোঁ, চোৱা সংকেতখিনি লিখিবই লাগিব, মানে পাৰিব লাগিব মানে এইখিনি দেই। পটেছিয়াম ছালফেট বুলি কওঁতে কেনেকৈ হ'ল, পটেছিয়াম লিখিম, ছালফেট লিখিম। পটেছিয়ামৰ যোজ্যতা ইয়াৰ তলত লিখিম 1, ছালফেটৰ যোজ্যতা ইয়াৰ তলত লিখিম। গতিকে পটেছিয়াম ছালফেট কেনেকুৱা হ'ল, K2SO4 এইটো হ'ল। তাৰমানে এইখিনি তোমালোকক মই শিকাইছিলোঁ আগৰ একদম ফাৰ্ষ্ট চেপ্টাৰটোৰ সংকেত লিখিবলৈ মানে 9তে শিকিব লাগে, তথাপি মই কিন্তু ফাৰ্ষ্ট চেপ্টাৰটো পঢ়াওঁতে তোমালোকক মই শিকাইছিলোঁ পটেছিয়াম ছালফেট। তেনেকৈ ছডিয়াম ছালফেট, ছডিয়াম লিখিম, ছালফেট লিখিম, ছডিয়ামৰ যোজ্যতা ইয়াত লিখিম, ছালফেটৰ যোজ্যতা ইয়াত লিখিম। গতিকে আমাৰ কেনেকুৱা হ'ল, এইটো তাৰমানে ছডিয়াম ছালফেট পটেছিয়াম ছালফেটৰ সৈতে একে দেই। তাৰপাছতে আহিলে কেলছিয়াম ছালফেট, কেলছিয়ামৰ যোজ্যতা 2, ছালফেটৰো যোজ্যতা 2। এয়া তাৰমানে ইয়াতো 2, ইয়াতো 2। গতিকে 2টো নিলিখি তাৰমানে আমি কেনেকৈ লিখিম, 2টা একে হ'লে কটাকটি গ'ল, নিলিখে, তেতিয়া কি হয়, কেলছিয়াম ছালফেট। এয়া তাৰমানে কেলছিয়াম ছালফেট। তাৰপাছতে মেগনেছিয়াম ছালফেট, একে মেগনেছিয়ামৰ যোজ্যতা 2, ছালফেটৰো 2, গতিকে নিলিখিলোঁ। তাৰপাছতে আহিলে কপাৰ ছালফেট, CuSO4, কপাৰৰো 2, ছালফেটৰো 2, গতিকে নাই লিখা। ছডিয়াম ক্লৰাইড আমি খোৱা লৱণ আৰু সেইটো চবেই জানে। ছডিয়াম নাইট্ৰেট, ছডিয়ামৰ যোজ্যতা 1, নাইট্ৰেটৰো যোজ্যতা 1, গতিকে আমি নিলিখোঁ ছডিয়াম নাইট্ৰেট 1। তাৰপিছতে ছডিয়াম কাৰ্বনেট, ছডিয়ামৰ যোজ্যতা 1 কিন্তু কাৰ্বনেটৰ যোজ্যতা যিহেতুকে 2, গতিকে এনেকৈ লিখিলোঁ ছডিয়াম কাৰ্বনেট। তাৰপাছতে আহিলে এমনিয়াম ক্লৰাইড কেনেকৈ লিখিম, NH4, এমনিয়ামৰ যোজ্যতা 1। আমি 9ত পাইছিলোঁ এনেকুৱা এটা কেটায়ন, বহু পাৰমাণৱিক আয়ন, গতিকে ইয়াৰ যোজ্যতা 1, ক্লৰিনৰো যোজ্যতা 1, গতিকে সেয়া হ'ল এমনিয়াম ক্লৰাইড। গতিকে এইকেইটা হ'ল তোমালোকক তলত দিয়া লৱণবোৰৰ সংকেত লিখিবলৈ ক'লে। গতিকে সংকেতখিনি মই লিখিয়ে দিলোঁ, কিন্তু নিজেও অকণমান লিখিবলৈ যত্ন কৰিবা বেলেগ বেলেগ পালে। তেনেকৈ তাতে আকৌ আৰু কেইটামান দিছে, মই এইখিনি কৰিয়ে লওঁচোন। কাৰ্যকলাপ 2.4তো আকৌ লৱণ কিছুমান দিছে, যে লৱণসমূহ হয়। তেনেকৈ ছডিয়াম ক্লৰাইড আমি লিখিলোৱে,
তাৰপাছত পটাছিয়াম নাইট্ৰেট কেনেকৈ লিখিম পটাছিয়াম সালফেট লিখিছিলোঁ পটাছিয়াম নাইট্ৰেটৰো যোজ্যতা 1 পটাছিয়ামৰো 1 গতিকে আমি একো নিলিখোঁ এনেকৈ লিখিম পটাছিয়াম নাইট্ৰেট তাৰপাছতে আহিছে এলুমিনিয়াম ক্লৰাইড এলুমিনিয়ামৰ যোজ্যতা 3 ক্লৰিনৰ কিন্তু 1 গতিকে এয়া এলুমিনিয়াম 3টো ইয়াত লিখিলোঁ 1 ইয়াত তাৰমানে এলুমিনিয়াম ক্লৰাইড তাৰপাছত আহিলে জিংক সালফেট জিংক যোজ্যতা 2 সালফেটৰো যোজ্যতা 2 গতিকে এই ধৰণে লিখিলোঁ জিংক সালফেট কপাৰ সালফেট লিখিলোৱে সোডিয়াম এচিটেট আৰু সোডিয়াম কাৰ্বনেট লিখিছিলোঁ হপায় সোডিয়াম কাৰ্বনেট নাই লিখা সোডিয়াম কাৰ্বনেট লিখিছোঁ এয়া সোডিয়াম কাৰ্বনেট আৰু তেতিয়াহ'লে সোডিয়াম বাইকাৰ্বনেট কেনেকৈ হ'ব এইখিনিতে লিখিছোঁ সোডিয়াম বাইকাৰ্বনেট বা ইয়াতে বা এইখিনিতে লিখিছোঁ দেখিছে সোডিয়াম যোজ্যতা 1 বাইকাৰ্বনেটৰো যোজ্যতা 1 এয়া তাৰমানে সোডিয়াম কাৰ্বনেটৰ যোজ্যতা 2 সেইকাৰণে ইয়াত 2 লিখিছিলোঁ বাইকাৰ্বনেটৰ যোজ্যতা 1 সেইকাৰণে ইয়াত 1 হ'ব তাৰমানে কিন্তু সোডিয়ামৰো আকৌ 1 গতিকে একো নিলিখোঁ মানে গতিকে সোডিয়াম বাইকাৰ্বনেট কেনেকৈ লিখিলোঁ NaCO3 লিখিলোঁ হ'লনে কিন্তু কাৰ্বনেট লিখোঁতে কেনেকৈ হ'ল Na2CO3 হৈছে তাৰপাছতে আহিছে সোডিয়াম বাইকাৰ্বনেট মানে হাইড্ৰজেন কাৰ্বনেট দেই মোৰ বাৰে বাৰে এইটো বাইকাৰ্বনেট আহে আগতে আচলতে হাইড্ৰজেন কাৰ্বনেটটোক আমি পঢ়াৰ দিনত বাইকাৰ্বনেট কৈছিলে গতিকে এইটো বাইকাৰ্বনেট এইটো হ'ল হাইড্ৰজেন কাৰ্বনেট তাৰপাছতে থাকিলে সোডিয়াম এচিটেট সেইটোহে এটা একদম মই সেইটো লিখি দিছোঁ CH3 COONA CH3 COONA এইটো আমি পিছত যেতিয়া কাৰ্বনৰ যৌগবোৰ পঢ়িম তেতিয়া অকণমান জানিম এয়া হ'ল সোডিয়াম এচিটেট এইটো কি বুলি ক'লোঁ সোডিয়াম এচিটেট যিটো তোমাৰ কিতাপৰ 2.14 কাৰ্যকলাপত দিছে সোডিয়াম এচিটেট হ'লনে এইকেইটা হ'ল এতিয়া তাৰমানে তোমাৰ লৱণখিনি এইখিনি লৱণৰ সংকেতখিনি জানিব লাগিব লৱণৰ সংকেত লিখিবলৈ আহে এতিয়া কথা হ'ল এই এচিড এইবিলাকৰ একদম আহি থকা এটা প্ৰশ্ন হৈছে কি এই লৱণটো যেনিবা গঠন হ'বলৈ এই লৱণটো গঠন হ'বলৈ তোমাৰ ইয়াত কি তাৰমানে ক্ষাৰ আৰু কি এচিড হ'ব কি এচিড আৰু কি ক্ষাৰ লগ লাগিলে এই লৱণ তাৰমানে এচিড আৰু ক্ষাৰৰ মাজৰ বিক্ৰিয়াত লৱণ আৰু পানী উৎপন্ন হয় যিটো প্ৰশমন বিক্ৰিয়া আছিলে প্ৰশমন বিক্ৰিয়াৰ ফলত লৱণ উৎপন্ন হৈছিলে তাৰমানে আমি পাইছিলোঁ নহয় গতিকে এই যৌগটো তাৰমানে এই যৌগটোৱে গঠন হ'বলৈ আমাক কি এচিড লাগিব বুলি যদি সুধিলে সালফেট আছে গতিকে সালফিউৰিক এচিড যেহেতুকে ই সালফেট আছে গতিকে ইয়াত কি এচিড লাগিব একদম সহজ সালফিউৰিক এচিড ইয়াত ক্ষাৰটো কি লাগিব পটাছিয়ামৰ হাইড্ৰক্সাইড হ'ব লাগিব মানে ধাতৱ হাইড্ৰক্সাইড নহয় পটাছিয়াম ধাতু আছে গতিকে এইটো কি ক্ষাৰ হ'ব লাগিব পটাছিয়াম হাইড্ৰক্সাইড তাৰমানে পটাছিয়াম হাইড্ৰক্সাইড আৰু সালফিউৰিক এচিডৰ মাজৰ বিক্ৰিয়াৰ ফলত কি উৎপন্ন হ'ব পটাছিয়াম সালফেট আৰু পানী উৎপন্ন হ'ব তেনেকৈ এইটো সোডিয়াম সালফেট বুলি কওঁতে সালফেট আছে গতিকে কি এচিড লাগিব সালফিউৰিক এচিড সোডিয়াম আছে গতিকে কি ক্ষাৰ হ'ব লাগিব সোডিয়াম হাইড্ৰক্সাইড বুজি পাইছা নিশ্চয় একেবাৰে সহজ তাৰমানে গতিকে তোমাক সুধিছে যে ওপৰৰ লৱণবোৰৰ পৰা পাব পৰা এচিড আৰু ক্ষাৰকবোৰ চিনাক্ত কৰা এই যে ইয়াত পঢ়িছোঁ মই এইখিনি গতিকে ওপৰৰ লৱণবোৰৰ পৰা পাব পৰা এচিড আৰু ক্ষাৰ এচিড এইটো হ'ব তেনেকৈ এইটো যেনিবা সোডিয়াম ক্লৰাইড ইয়াত কি হ'ব যেহেতুকে ক্লৰিন আছে গতিকে এচিডটো কি হ'ব HCl এচিড হ'ব হাইড্ৰক্লৰিক এচিড হ'ব ক্ষাৰটো কি হ'ব সোডিয়াম হাইড্ৰক্সাইড হ'ব হ'ল বুজি পায় তেনেকৈ এইটো কেলছিয়াম সালফেট আছে ইয়াত কি হ'ব সালফিউৰিক এচিড H2SO4 এচিডটো সালফিউৰিক এচিড ক্ষাৰটো কি হ'ব কেলছিয়ামৰ হাইড্ৰক্সাইড এয়া তাৰমানে বুজি পাইছোঁ নিশ্চয় তেনেকৈ এইটো কি হ'ব এলুমিনিয়াম ক্লৰাইড আছে যেনিবা ইয়াত কি হ'ব এচিডটো কি হ'ব HCl ক্লৰিন আছে যিহেতুকে HCl ক্ষাৰটো কি হ'ব এইটো এলুমিনিয়াম হাইড্ৰক্সাইড মানে কথা হ'ল সেইটো তাৰমানে এইটোত এতিয়া এচিড কি হ'ব পটাছিয়াম নাইট্ৰেট কৈছে এচিড কি হ'ব নাইট্ৰিক এচিড NO3 আছে নহয় HNO3 হ'ব তাৰমানে এচিডটো হ'ব নাইট্ৰিক এচিড ক্ষাৰটো কি হ'ব পটাছিয়াম হাইড্ৰক্সাইড এয়া তাৰমানে এয়া হ'ল তেনেকৈ এইটোত কি হ'ব ইয়াত কি হ'ব Cl আছে গতিকে HCl হাইড্ৰক্লৰিক এচিড
খাৰটো কি হ'ব এমনিয়াম হাইড্ৰক্সাইড হ'ব এয়া একেবাৰে সহজ তেনেকৈ ইয়াত যিহেতুকে কাৰ্বনেট আছে এই নাইট্ৰেট আছে গতিকে নাইট্ৰিক এচিড নাইট্ৰেট আছে গতিকে নাইট্ৰিক এচিড HNO3 আৰু খাৰটো কি হ'ব ছডিয়াম আছে যিহেতুকে ছডিয়াম হাইড্ৰক্সাইড আৰু ইয়াত কাৰ্বনেট আছে বা বাইকাৰ্বনেট আছে যিয়ে নহওক এই দুটাত তাৰমানে কি হ'ব এচিডটো কি হ'ব কাৰ্বনেট নহয় কাৰ্বনিক এচিড H2CO3 তাৰমানে হ'ল আৰু খাৰটো কি হ'ব ছডিয়াম হাইড্ৰক্সাইড কাৰ্বনেট আছে গতিকে কাৰ্বনিক এচিড H2CO3 তাৰমানে আৰু ছডিয়াম আছে গতিকে ছডিয়াম হাইড্ৰক্সাইড হ'ব এই ধৰণে তাৰমানে তুমি একেবাৰে সহজ লৱণটো দি দিলে লৱণটোৰ পৰা খাৰ আৰু এচিড উলিওৱাটো একেবাৰে সহজ কথা এটা একেবাৰে সহজ তাৰমানে প্ৰশ্নটোতে উত্তৰ থকাৰ নিচিনা তাৰপাছত কি কৈছে তোমাক ইয়াত এটা এইখিনিতে দিছে যে উদাহৰণস্বৰূপে ছডিয়াম ক্লৰাইড আৰু ছডিয়াম ছালফেট ছডিয়াম লৱণ শ্ৰেণীৰ অন্তৰ্ভুক্ত আৰু ছডিয়াম ক্লৰাইড পটেছিয়াম ক্লৰাইড ক্লৰাইড লৱণ শ্ৰেণী তাৰমানে যিটোত একে হৈ থাকিব সেইকেইটা সেই শ্ৰেণী বুলি কৈছে যেনেকৈ এতিয়া ছালফেট এইটো এটা ছালফেট এইটো ছালফেট লিখিছোঁ এইটোও ছালফেট আছে এইকেইটা হ'ল ছালফেট শ্ৰেণীৰ অন্তৰ্ভুক্ত তাৰমানে এইকেইটা ছালফেট শ্ৰেণীৰ অন্তৰ্ভুক্ত হ'ব এইটো আৰু এইটো ছালফেট শ্ৰেণীৰ অন্তৰ্ভুক্ত তেনেকৈ তোমাক ছডিয়াম শ্ৰেণীৰ অন্তৰ্ভুক্ত বুলি কওঁতে ইয়াত ছডিয়াম আছে ইয়াত ছডিয়াম এইটো এইকেইটা হ'ল কি ছডিয়াম লৱণ শ্ৰেণীৰ অন্তৰ্ভুক্ত হ'ল তেনেকৈ ক্লৰাইড লৱণ শ্ৰেণীৰ অন্তৰ্ভুক্ত বুলি কওঁতে এইটো এটা ক্লৰাইড আছে এইটো এটা ক্লৰাইড আছে মানে মই এতিয়া বৰ্ডত লিখাৰ ভিতৰত কৈছোঁ দেই এই তিনিটা হৈছে কি তাৰমানে ক্লৰাইড শ্ৰেণীৰ অন্তৰ্ভুক্ত লৱণ হ'ব তেনেকৈ আৰু কি ক'ম কপাৰটোতো এটাই লিখিলোঁ এলুমিনিয়াম এটা লিখিছোঁ পটেছিয়াম এইটো এটা লিখিছোঁ এইটো এটা পটেছিয়াম এইটো এটা গতিকে এই দুটা হ'ল পটেছিয়াম শ্ৰেণীৰ অন্তৰ্ভুক্ত বুলি আমি ক'ব পাৰোঁ নহয় জানো কথাটো এইটো আৰু এইটোক মই নাইট্ৰেট শ্ৰেণীৰ অন্তৰ্ভুক্ত ক'ব পাৰোঁ এইটো আৰু এইটোক নাইট্ৰেট লৱণ শ্ৰেণীৰ অন্তৰ্ভুক্ত তেনেকৈ মানে কথাটো গতিকে তোমাক সুধিছে সেই দি থোৱা যৌগখিনিৰ পৰা লৱণখিনিৰ পৰা তুমি কেইটা তেনেকুৱা শ্ৰেণী উলিয়াব পাৰিবা সেইটো উলিয়াবা সেইখিনি কৰিবা তোমালোকে পাৰিবা বুলি ভাবিছোঁ মই তাৰপাছত এইখিনি যিটো 2.4 এইটো তাৰমানে এই কাৰ্যকলাপটোত এইখিনি এইটো যিটো কাৰ্যকলাপ আছে সেই কাৰ্যকলাপটো যিখিনি ছডিয়াম এচিটেট লিখিছোঁ সেই কাৰ্যকলাপটোত কি কৈছে pH চাবলৈ কৈছে বা pH চালোঁ যে লৱণবোৰৰ কোনকেইটা আম্লিক ক্ষাৰকীয় আৰু প্ৰশ্ন সেইটো একদম প্ৰশ্ন মুঠতে লৱণবোৰৰ কোনকেইটা আম্লিক কোনকেইটা ক্ষাৰকীয় আৰু কোনকেইটা প্ৰসম মই এইখিনিতে তোমালোকক এটা পঢ়ি লওঁ তলটুকুৰা তাৰপিছত লৱণটো গঠন হ'বলৈ ব্যৱহৃত এচিড আৰু ক্ষাৰকটো চিনাক্ত কৰা এইমাত্ৰ এচিড আৰু ক্ষাৰক চিনাক্ত কৰি দিলোঁ আকৌ দেই লৱণবোৰৰ কাৰণে এচিড আৰু ক্ষাৰ উলিয়াই দিলোঁ মই আকৌ হ'লনে তাৰপাছতে আহিছে আৰু এই ছডিয়াম এচিটেট বুলি কওঁতে ইয়াত এচিটিক এচিড আৰু ছডিয়াম হাইড্ৰক্সাইড এইটো কি হ'ব বুলি ক'লোঁ এচিটিক এচিড আমি লিখিম এইবোৰ এচিটিক এচিড আৰু ই কি হ'ব ছডিয়াম হাইড্ৰক্সাইড যিহেতুকে ছডিয়াম আছে ন ছডিয়াম হাইড্ৰক্সাইড এইটোত তাৰমানে এচিডকেইটা এচিড আৰু ক্ষাৰ সেইটো তাৰমানে হ'লনে এইটো জিংক হাইড্ৰক্সাইড আৰু ছালফিউৰিক এচিড এইটো জিংক হাইড্ৰক্সাইড এইটো হ'লকৈ ছালফিউৰিক এচিড তাৰপাছত গতিকে সেয়া হ'ল প্ৰশ্ন তাৰমানে এইখিনি প্ৰশ্ন মানে একদম কৰিব পাৰিব লাগিব তাৰ তলৰখন মই পঢ়িছোঁ চোৱা তেতিয়া তোমালোকে এই যিকেইটা এচিড আমি লিখিলোঁ এইমাত্ৰ এই এচিড সোপা কোনটো ক্ষাৰ কোনটো আম্লিক কোনটো ক্ষাৰকীয় আৰু কোনটো প্ৰসম আমি ওলাই যাব আমাৰ যে তীব্ৰ এচিড আৰু তীব্ৰ ক্ষাৰকৰ বিক্ৰিয়াজাত লৱণবোৰ তীব্ৰ এচিড আৰু যদি ক্ষাৰটোও যদি তীব্ৰ এচিডো যদি তীব্ৰ হয় তেতিয়াহ'লে লৱণবোৰ কেনেকুৱা হ'ব নিউট্ৰেল হ'ব হ'লে প্ৰসম হ'ব একদম মুখস্থ হৈ থাকিব লাগিব মানে তীব্ৰ এচিড তীব্ৰ ক্ষাৰ হ'লে তাৰমানে ছডিয়াম হাইড্ৰক্সাইড পটেছিয়াম হাইড্ৰক্সাইডৰ লগত যদি ছালফিউৰিক এচিড হাইড্ৰক্লৰিক এচিড নাইট্ৰিক এচিড এইকেইটা বিক্ৰিয়া কৰে তেতিয়াহ'লে তাৰমানে লৱণটো কি হ'ব যিটো লৱণ উৎপন্ন হ'ব সেই লৱণটো তাৰমানে কি হ'ব প্ৰসম হ'ব
মানে ইয়াত এতিয়া এইটো পটাছিয়াম হাইড্ৰক্সাইড আৰু সালফিউৰিক এসিড নহয় গতিকে এই লৱণটো তাৰমানে পটাছিয়াম সালফেট লৱণটো তাৰমানে কি হ'ব প্ৰথম হ'ব ই প্ৰথম হ'ব মানে ই নিউট্ৰেল হ'ব মানে এইটো তেনেকৈ ছডিয়াম হাইড্ৰক্সাইড আৰু সালফিউৰিক এসিড এইটো তীব্ৰ ক্ষাৰ তীব্ৰ এসিড তীব্ৰ এসিডকেইটা মই কৈছিলোঁ আকৌ যিকেইটা একদম বেয়া বুদ্ধি মানে গেলা বুদ্ধি বুলি ক'ব পাৰি আৰু সালফিউৰিক এসিড নাইট্ৰিক এসিড হাইড্ৰক্লৰিক এসিড এইকেইটা হ'ল তীব্ৰ এসিড যিকেইটা অজৈব এসিড আৰু ছডিয়াম হাইড্ৰক্সাইড পটাছিয়াম হাইড্ৰক্সাইড এমনিয়াম হাইড্ৰক্সাইড এইকেইটা হ'ল তীব্ৰ ক্ষাৰ এইকেইটা থিব 1 নম্বৰ বৰ্গৰ যিকেইটা মানে হ'লনে তীব্ৰ ক্ষাৰ মানে ছডিয়াম হাইড্ৰক্সাইড পটাছিয়াম হাইড্ৰক্সাইড এমনিয়াম হাইড্ৰক্সাইড এইবোৰ হ'ল তীব্ৰ ক্ষাৰ মানে গতিকে সেই বুদ্ধিটোৰে কৰিম যদি তীব্ৰ এসিড তীব্ৰ ক্ষাৰৰ পৰা লৱণ হৈছে তেতিয়াহ'লে সি প্ৰথম তাৰমানে তাৰপাছত গতিকে এইবিলাকৰ জলীয় দ্ৰৱৰ pHৰ মান 7 হ'ব নিউট্ৰেল হ'লে 7 হয় কৈছিলোঁ ন কালি যেতিয়া ভিডিঅ' দিয়া হৈছিলে তেতিয়া মই কি হ'ল যে pHৰ মান 7 হ'লে সি প্ৰথম 7তকৈ কম হ'লে সি আম্লিক 7তকৈ বেছি হ'লে সি কি আছিলে ক্ষাৰকীয় আছিলে গতিকে আনহাতেদি তীব্ৰ এসিড আৰু যদি মৃদু ক্ষাৰ হয় ষ্ট্ৰং এসিড আৰু যদি উইক বেছ হয় দুইটা যদি ষ্ট্ৰং হয় তেতিয়াহ'লে সি নিউট্ৰেল যদি এসিড ষ্ট্ৰং হয় বেছটো কিন্তু উইক হয় তীব্ৰ এসিড মৃদু ক্ষাৰ যদি হয় সি আম্লিক হ'ব মানে কাৰণ এসিডটো তীব্ৰ যে গতিকে সি আম্লিক হ'ব হ'লে তাৰ উভতাটো তেতিয়াহ'লে যদি উইক এসিড ষ্ট্ৰং বেছ হয় তেতিয়াহ'লে লৱণটো কি হ'ব বেছিক হ'ব ক্ষাৰকীয় হ'ব কথাখিনি সেইটো একেবাৰে সহজ কথা মানে কি ক'লে তীব্ৰ এসিড মৃদু ক্ষাৰকৰ বিক্ৰিয়াজাত লৱণবোৰ আম্লিক আৰু এনে লৱণৰ pHৰ মান 7তকৈ কম তীব্ৰ ক্ষাৰক মৃদু এসিড হ'লে বিক্ৰিয়াজাত লৱণবোৰ ক্ষাৰকীয় এই ক্ষেত্ৰত pHৰ মান 7তকৈ বেছি মানে একেবাৰে সহজ একো একদম মানে কি বুলি ক'ম আৰু একেবাৰে সহজ কথা কেইটামান তাৰমানে এই সোপা সদ্যহতে অকণমান মোহাৰি লওঁচোন বৰ্ডখনত জাগাই নাইকিয়া হৈ গ'ল মানে কথা হ'ল কি এসিডো তীব্ৰ ষ্ট্ৰং এসিড যেনিবা প্লাছ ষ্ট্ৰং যদি বেছ হয় তেতিয়াহ'লে সি কি হ'ব নিউট্ৰেল হ'ব হ'লনে ফৰ্মুলা মাফিক যদি ষ্ট্ৰং এসিড হয় উইক বেছ হয় তেতিয়াহ'লে ই কি হ'ব এচিডিক কাৰণ এচিডটো ষ্ট্ৰং যে গতিকে সি কেনেকুৱা হ'ব লৱণটো দেই এইবিলাক লৱণটো কি হ'ব এচিডিক ইন নেচাৰ হ'ব আৰু যদি এইটো উইক এসিড হয় কিন্তু ষ্ট্ৰং বেছ হয় বেছ যদি ষ্ট্ৰং হয় তেতিয়াহ'লে সি কি হ'ব বেছিক ইন নেচাৰ হ'ব লৱণবোৰ সল্টবিলাক মানে লৱণবিলাক একদম সহজ দুইটা যদি ষ্ট্ৰং হয় তেতিয়াহ'লে নিউট্ৰেল pHৰ মান 7 ইয়াত কি হ'ব pHৰ মান বিলো 7 হ'ব ইয়াত কি হ'ব 7তকৈ ডাঙৰ হ'ব ইয়াত মানে কি যদি ষ্ট্ৰং এসিড হয় তেতিয়াহ'লে সি এচিডিক হ'ব যদি ষ্ট্ৰং বেছ হয় তেতিয়াহ'লে সি বেছিক হ'ব তেতিয়াতো এইটো হ'বই আৰু উইক হ'ব যদি দুইটা ষ্ট্ৰং হয় নিউট্ৰেল যদি এসিড ষ্ট্ৰং হয় তেতিয়াহ'লে এচিডিক যদি ষ্ট্ৰং বেছ হয় সি বেছিক ক্ষাৰকীয় কথাই মানে একেবাৰে সহজ আৰু তাৰ পৰা এই ওপৰকেইটা আমি উলিয়াব পাৰোঁ আৰু দেই তথাপি বাৰু মই এইখিনিতে কৈ দিছোঁ যিটো 2.14ৰ যিটো কাৰ্যকলাপ দিছে তাত কি দিছে ছডিয়াম ক্লৰাইড লৱণটো কি হ'ব প্ৰথম হ'ব কাৰণ ছডিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰক্লৰিক এসিড গতিকে সি প্ৰথম হ'ব হ'ল দিছোঁ পটাছিয়াম নাইট্ৰেট বুলি কৈছোঁ নাইট্ৰিক এসিড আৰু তাৰমানে পটাছিয়াম হাইড্ৰক্সাইড গতিকে সিও তাৰমানে নিউট্ৰেল অলমষ্ট নিউট্ৰেল আকৌ দেই একদম মানে নিউট্ৰেল বুলি তাৰ তাৰমানে pHৰ মান 6.2 হয় 6.2 মানে সি 7তকৈ অকণমান কম হ'লেও সি সেইকাৰণে মই কৈছোঁ তোমালোকে এতিয়া নিউট্ৰেলে লিখিবা কিন্তু আচলতে সি মানে একেবাৰে নিউট্ৰেল বুলি কৈ দিব নাই অলমষ্ট নিউট্ৰেল আৰু পটাছিয়াম কি ক'লোঁ নাইট্ৰেট সিও নিউট্ৰেল প্ৰথম মানে দেই এলুমিনিয়াম ক্লৰাইড বুলি কওঁতে এলুমিনিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰক্লৰিক এচিডটো ষ্ট্ৰং দেখিছা নহয় এচিডটোহে ষ্ট্ৰং এচিড গতিকে সি হ'ল এচিডিক ইন নেচাৰ এলুমিনিয়াম কি ক'লোঁ ক্লৰাইড এচিডিক ইন নেচাৰ সি আম্লিক হ'ব জিংক সালফিউৰিক এচিডটো ষ্ট্ৰং তাৰমানে কিন্তু জিংক হাইড্ৰক্সাইডহে গতিকে সি কি হ'ব এচিডটো যিহেতুকে ষ্ট্ৰং বেছটো কিন্তু উইক গতিকে সি আম্লিক হ'ব মানে কাক ক'লোঁ মই জিংক সালফেট হ'ল তাৰপাছত আহিলে
কপাৰ সালফেট বুলি কওঁতে কপাৰ হাইড্ৰক্সাইড আৰু সালফিউৰিক এচিড মানে তীব্ৰ এচিড ষ্ট্ৰং এচিড গতিকে সি এচিডিক কিন্তু কপাৰ হাইড্ৰক্সাইড আকৌ এই তীব্ৰ নহয় কিন্তু মৃদু ক্ষাৰ আকৌ গতিকে উইক বেছ তাৰমানে ষ্ট্ৰং এচিড উইক বেছ গতিকে সি এচিডিক ইন নেচাৰ একদম সহজ মানে উলিয়াবলৈ এইবোৰ তাৰপিছত ছডিয়াম এচিটেট সি ক্ষাৰকীয় দেই ই ক্ষাৰকীয় সেইটো কেলে পিছত পঢ়িবা যদিও ছডিয়াম হাইড্ৰক্সাইড আছে তথাপিও ই কিন্তু ক্ষাৰকীয় সেইটো আমি পঢ়িম বাৰু পিছত তাৰপাছতে ছডিয়াম যিটো কাৰ্বনিক এচিড মই কি বুলি কৈছিলোঁ এইটো কি বুলি কয় নাই এই ছডিয়াম এচিটেট বুলি কওঁতে ছডিয়াম হাইড্ৰক্সাইড হৈছে কি ষ্ট্ৰং বেছ কিন্তু উইক এচিড গতিকে সি বেছিক ইন নেচাৰ পঢ়িছোঁ ন আমি মই ষ্ট্ৰং বেছ আৰু উইক এচিড যিটো ছডিয়াম এচিটেট মই এইমাত্ৰ দেখুৱাইছিলোঁ ন মই পাহৰি গ'লোঁ এচিটিক এচিড আছিলে মানে জৈৱ এচিড আছিলে সেইটো এচিটিক এচিড আৰু ছডিয়াম হাইড্ৰক্সাইড আছিলে ছডিয়াম হাইড্ৰক্সাইড হৈছে ষ্ট্ৰং বেছ যাৰ বাবে সি কি হ'ল বেছিক ইন নেচাৰ তেনেকৈ ছডিয়াম কাৰ্বনেট বুলি কওঁতে ছডিয়াম কাৰ্বনেট হৈছে ছডিয়াম হাইড্ৰক্সাইড ষ্ট্ৰং বেছ কিন্তু উইক এচিড আকৌ কাৰ্বনিক এচিডটো উইক এচিড বুলি কৈছিলোঁ মই অজৈব এচিড অকল কাৰ্বনিক এচিডে কি আছিলে অজৈব এচিড বুলি কওঁতে হাইড্ৰক্লৰিক এচিড ছালফিউৰিক এচিড নাইট্ৰিক এচিড কাৰ্বনিক এচিড এই তিনিটাক মই হাইড্ৰক্লৰিক ছালফিউৰিক নাইট্ৰিক এচিড এই তিনিটাক মই ষ্ট্ৰং এচিড বুলি কৈছিলোঁ কাৰ্বনিক এচিডক কিন্তু উইক এচিড বুলি কৈছিলোঁ মই আগৰ ভিডিঅ' এটা চাবা ই উইক এচিড গতিকে সি হ'ল উইক এচিড ষ্ট্ৰং বেছ গতিকে সি বেছিক ইন নেচাৰ ছডিয়াম কাৰ্বনেট তেনেকৈ ছডিয়াম হাইড্ৰজেন কাৰ্বনেট এইখিনিতে কিন্তু ছডিয়াম হাইড্ৰক্সাইডটো ষ্ট্ৰং বেছ আৰু কিন্তু যিটো বাইকাৰ্বনেট আছে তাতো কাৰ্বনিক এচিড আহিব এইটো কিন্তু অকণমান এইটোহে চাব লাগিব এইটো কিন্তু ষ্ট্ৰং কি এইটো এচিডিক ইন নেচাৰ আমি পঢ়িমগৈ পিছত ছডিয়াম হাইড্ৰজেন কাৰ্বনেট কি বুলি ক'লোঁ এচিডিক ইন নেচাৰ দেই গতিকে যিহেতুকে তাত হাইড্ৰজেনৰ পৰিমাণ হাইড্ৰজেন কাৰ্বনেট হৈ আছে যে গতিকে সি এচিডিক ইন নেচাৰ ছডিয়াম হাইড্ৰজেন কাৰ্বনেট এচিডিক ইন নেচাৰ এইটো আমি কলেজত গৈ আৰু অকণমান ভালকৈ জানিম মানে যিহেতুকে ই হাইড্ৰজেন কাৰ্বনেট হৈ আছে গতিকে এই চল্টটো কি হ'ব ছডিয়াম কাৰ্বনেট বেছিক ইন নেচাৰ ছডিয়াম হাইড্ৰজেন কাৰ্বনেট কিন্তু কি হ'ব তাৰমানে ছডিয়াম লিখাই আছে ন ছডিয়াম কাৰ্বনেট কি ক'লোঁ বেছিক ইন নেচাৰ ক্ষাৰকীয় ছডিয়াম হাইড্ৰজেন কাৰ্বনেট কিন্তু কি হ'ব ই হ'ল ক্ষাৰকীয় কিন্তু ই হ'ব কি আম্লিক ই কেনেকুৱা আম্লিক হ'ব পাৰিম নিশ্চয় নহয় জানো পাৰিম যেন লাগিছেনে বাৰু তাৰপাছতে আহিছে খোৱা লৱণৰ পৰা প্ৰস্তুত কৰা ৰাসায়নিক দ্ৰব্যসমূহ 29 পেজ নাম্বাৰতে পঢ়ি আছোঁ মই তাত তলৰখিনি যে এতিয়ালৈকে তোমালোকে শিকিলা যে হাইড্ৰক্লৰিক এচিড আৰু ছডিয়াম হাইড্ৰক্সাইড লগ লাগি গঠন হোৱা লৱণটো হৈছে ছডিয়াম ক্লৰাইড এই মাত্ৰ দেখুৱালোঁ দেই একেখিনিকে গাই নাথাকোঁ আৰু এইটোৱে হ'ল আমাৰ খোৱা লৱণ ছডিয়াম ক্লৰাইড ওপৰৰ কাৰ্যকলাপত তোমালোকে নিশ্চয় দেখিলা যে এইটো এটা প্ৰথম লৱণ আমি প্ৰথম লৱণ পালোঁ সি নিউট্ৰেল লৱণ ছডিয়াম ক্লৰাইড কেলে বুলি সুধিলে ক'ব পাৰিব লাগিব আকৌ ছডিয়াম ক্লৰাইড এটা প্ৰথম লৱণ কিয় বুলি যদি আহে প্ৰশ্নটো কিয় বুলি যদি আহে নহয় একদম আহি থকা প্ৰশ্ন ছডিয়াম ক্লৰাইড এটা প্ৰথম লৱণ ব্যাখ্যা কৰা তেতিয়া কি লিখিম ছডিয়াম ক্লৰাইড গঠন হ'বৰ বাবে এচিডটো হৈছে হাইড্ৰক্লৰিক এচিড যি হৈছে তীব্ৰ এচিড আৰু তাৰ ক্ষাৰটো হৈছে কি ছডিয়াম হাইড্ৰক্সাইড ই হৈছে এটা তীব্ৰ ক্ষাৰ যাৰ বাবে তীব্ৰ এচিড আৰু তীব্ৰ ক্ষাৰৰ মাজত বিক্ৰিয়া ঘটি উৎপন্ন হোৱা লৱণটো কি হয় প্ৰথম হয় আৰু ছডিয়াম ক্লৰাইড যিহেতুকে তীব্ৰ এচিড তীব্ৰ ক্ষাৰৰ বিক্ৰিয়াৰ ফলত উৎপন্ন হৈছে গতিকে ছডিয়াম ক্লৰাইড হৈছে এটা প্ৰথম লৱণ আৰু ইয়াৰ pHৰ মান হ'ব কি 7 পাৰিম নহয় তেনেকৈ লিখিব যিকোনো এটা লৱণ দি দিলে তেনেকৈ লিখিব পাৰিব লাগিব কিতাপত যিহেতুকে এইকণতে আছে এইটো প্ৰশ্ন একদম আহি থকা এটা প্ৰশ্নটো কি ক'লোঁ মই ছডিয়াম ক্লৰাইড এটা প্ৰথম লৱণ ইয়াৰ বৈজ্ঞানিক কাৰণ দৰ্শোৱা বা ব্যাখ্যা কৰা যিয়ে নাহক আৰু সাগৰৰ পানীত বহুতো লৱণ দ্ৰৱীভূত হৈ থাকে এই লৱণবোৰৰ পৰা ছডিয়াম ক্লৰাইড পৃথক কৰা হয় যে পৃথিৱীৰ অনেক প্ৰান্তত গোটা লৱণৰ ভাণ্ডাৰো পোৱা যায় অশুদ্ধিৰ বাবে এই বৃহৎ স্ফটিকবোৰ সচৰাচৰ মুগা বৰ্ণৰ হয় আমি যেতিয়া সাগৰৰ পৰা ছডিয়াম ক্লৰাইড লৱণটো নিষ্কাশন কৰা হয় উলিওৱা হয় তেতিয়া তাৰ যিহেতুকে অশুদ্ধি মিহলি হৈ থাকে সেইখিনি কি হয় মুগা বৰ্ণ হয় তাক ৰক সল্ট বুলি কোৱা হয় ইয়াক খনিজ লৱণ বুলি কোৱা হয় আজিকালি বজাৰত কিনিবলৈ পায় আকৌ ৰক সল্ট বেলেগ
দূৰ অতীত কালত সাগৰ শুকাই খনিজ লৱণৰ তৰপবোৰ গঠন হৈছিল। খনিজ লৱণ কয়লাৰ দৰে খনি খান্দি আহৰণ কৰা। তোমালোকে মহাত্মা গান্ধী দাণ্ডী যাত্ৰাৰ বিষয়ে নিশ্চয় শুনিছা, হ'ব বাৰু। তাৰ পাছতে আহিছে, গতিকে এইকণতে মই কি ক'লোঁ প্ৰশ্নটো যে ছডিয়াম ক্লৰাইড এটা প্ৰথম লৱণ ব্যাখ্যা কৰা, আৰু ৰক চল্ট কি, এনেকৈ বুলি অসমীয়াতেই দি দিয়ে, ৰক চল্ট কি বুলি দিয়ে, খনিজ লৱণ কি, তাৰ ৰংটো কেনেকুৱা, মুগা বৰ্ণৰ হ'ব। কিহৰ কাৰণে হ'ব, যিহেতুকে তাত ছডিয়াম ক্লৰাইডৰ লগত বহুখিনি অশুদ্ধি মিহলি হৈ থাকে, সেয়া হৈছে কি ৰক চল্ট, আৰু তাৰ ৰং হৈছে মুগা বৰ্ণৰ। তাৰ পাছতে আহিছে এইখিনি, এতিয়া পেজ নাম্বাৰ 30, আটাইতকৈ দৰকাৰী কথা এতিয়া এইখিনিহে, যে খোৱা লৱণ মানে ছডিয়াম ক্লৰাইড ৰাসায়নিক দ্ৰব্যৰ এবিধ কেঁচা সামগ্ৰী, একদম যে উপৰোক্ত পদ্ধতিবোৰেৰে আহৰণ কৰা খোৱা লৱণটো ছডিয়াম হাইড্ৰক্সাইড, বেকিং ছ'ডা, কাপোৰ ধোৱা ছ'ডা, ব্লিচিং পাউডাৰ আৰু বহু নিত্য ব্যৱহৃত দ্ৰব্য উৎপাদনৰ এবিধ গুৰুত্বপূৰ্ণ কেঁচা সামগ্ৰী। ৰ মেটেৰিয়েলি কোনটো, ছডিয়াম ক্লৰাইড। আমি খোৱা লৱণটো হৈছে এটা ৰ মেটেৰিয়েল মুঠতে, যে এই পদাৰ্থক এই সকলোবোৰ বেলেগ বেলেগ পদাৰ্থ প্ৰস্তুত কৰিবলৈ কেনেদৰে ব্যৱহাৰ কৰা হৈছে চোৱা যাওক। মানে সি আমাৰ ছডিয়াম ক্লৰাইডৰ পৰা কি উৎপন্ন কৰিব পাৰি বুলি কৈছে, ছডিয়াম হাইড্ৰক্সাইড, বেকিং ছ'ডা, কাপোৰ ধোৱা ছ'ডা, বেকিং পাউডাৰ, তাৰপাছত ব্লিচিং পাউডাৰ, এইবোৰ চব মুঠতে। প্ৰথমটো দিছে ছডিয়াম হাইড্ৰক্সাইড কেনেকৈ, তাৰমানে ছডিয়াম ক্লৰাইডৰ পৰা আমি ছডিয়াম হাইড্ৰক্সাইড কেনেকৈ পাম, একদম মন দি চাবা আকৌ দেই। কি দিছে, যে ছডিয়াম ক্লৰাইডৰ এটা জলীয় দ্ৰৱ যাক ব্ৰাইন বুলি কোৱা হয়। এতিয়া হোৱাট ইজ ব্ৰাইন বুলি আহে, ব্ৰাইন বুলিলে কি বুজা, একদম আহি থকা এটা প্ৰশ্ন মেট্ৰিকত, যে ছডিয়াম ক্লৰাইডৰ এটা জলীয় দ্ৰৱ ব্ৰাইনৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত কৰিলে ই বিয়োজিত হৈ ছডিয়াম হাইড্ৰক্সাইড উৎপন্ন হয়। একেবাৰে সহজ আৰু, ছডিয়াম ক্লৰাইডৰ জলীয় দ্ৰৱ মানে ছডিয়াম ক্লৰাইড নিমখক পানীত দ্ৰৱীভূত কৰি তাৰ মাজেদি বিদ্যুৎ প্ৰবাহিত কৰি দিব লাগে, তেতিয়া ছডিয়াম হাইড্ৰক্সাইড উৎপন্ন হয়। তাৰ লগতে ক্লৰিন আৰু হাইড্ৰজেন গেছো উৎপন্ন হয়। হ'লে ক্লৰিন ক'ত উৎপন্ন হয়, কেথডত উৎপন্ন হয়, আৰু হাইড্ৰজেন ক'ত উৎপন্ন হয়, এনডত উৎপন্ন হয়। আমি বিদ্যুৎ বিশ্লেষণ কথাবোৰ অকণমান জানো আকৌ দেই, মই ফাৰ্ষ্ট চেপ্টাৰটো পানীৰ বিদ্যুৎ বিশ্লেষণ পঢ়িছিলোঁ, তেতিয়া আমি অকণমান জানিছিলোঁ আকৌ কেথড আৰু এনড কথাটো। গতিকে যে ছডিয়াম ক্লৰাইডৰ জলীয় দ্ৰৱ ব্ৰাইনৰ মাজত বিদ্যুৎ প্ৰবাহিত কৰিলে ই বিয়োজিত হৈ ভাঙি যায়, তাৰমানে ছডিয়াম হাইড্ৰক্সাইড উৎপন্ন কৰে, আৰু লগতে ক্লৰিন আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে। বাক্যটো পূৰা নকৰিলে আকৌ, যে উৎপাদিত দ্ৰব্যৰ নাম অনুসৰি পদ্ধতিটোক ক্ল'ৰ' এলকালি পদ্ধতি বুলি কোৱা হয়। একদম লাগিব ক্ল'ৰ' এলকালি পদ্ধতি কি, দাগ মাৰি লোৱা এইখিনিতে, যে ক্লৰিনৰ বাবে ক্ল'ৰ' আৰু ছডিয়াম হাইড্ৰক্সাইডৰ বাবে এলকালি বুলি কোৱা হয়, কাৰণ ছডিয়াম হাইড্ৰক্সাইড এটা তীব্ৰ ক্ষাৰ, গতিকে তাক কি বুলি কোৱা হয়, এলকালি বুলি কোৱা হয়। আৰু সেইকাৰণে ইয়াৰ নামটো হৈছে কি, যিহেতুকে ক্লৰিনো উৎপন্ন হয়, ইয়াৰ এই পদ্ধতিটোৰ নাম হৈছে কি ক্ল'ৰ' এলকালি পদ্ধতি। যে ক্লৰিন গেছ এনডত দিছেই, ক্লৰিন গেছ এনডত আৰু হাইড্ৰজেন গেছ কেথডত উৎপন্ন হয়, কেথডত মুক্ত হয়। ছডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱটো কেথডৰ সমীপতে সৃষ্টি হয়। গতিকে হাইড্ৰজেন গেছ ক'ত উৎপন্ন হ'ব, কেথডত, আৰু ক্লৰিন গেছ ক'ত উৎপন্ন হয়, এনডত উৎপন্ন হয়। আৰু ছডিয়াম হাইড্ৰক্সাইড ক'ত হ'ব, হাইড্ৰজেনৰ ঠিক ওচৰতে, মানে কেথডৰ ওচৰতে উৎপন্ন হয়। এই পদ্ধতিটো উৎপন্ন হোৱা তিনিওটা যৌগই লাগতিয়াল। কি লাগতিয়াল, তাৰমানে কি উৎপন্ন হয়, হাইড্ৰজেন, ক্লৰিন আৰু ছডিয়াম হাইড্ৰক্সাইড। হাইড্ৰজেন কেথডত, ক্লৰিন এনডত, আৰু ছডিয়াম হাইড্ৰক্সাইড কেথডৰ সমীপত উৎপন্ন হয়। গতিকে কেথডত দুটা বুলি ধৰি লওঁ, ছডিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰজেন গেছ উৎপন্ন হয়। গতিকে এইকেইটা গোটেইকেইটাই দৰকাৰী বুলি কৈছে। এইকেইটা গোটেইকেইটাই দৰকাৰী বুলি কওঁতে কি তাৰমানে হাইড্ৰজেনৰ ব্যৱহাৰ কি, এইটো আকৌ এইখিনিতে গণ্ডগোলকৈ দি থৈছে দেই, কেথড এনডটো উভোটা হৈ আছে আকৌ। হাইড্ৰজেনটো এনড লিখিলে, হাইড্ৰজেনটো আচলতে হ'ব লাগিছিলে কেথড, আৰু ক্লৰিনটো এনড হ'ব লাগে, ক্লৰিন গৈ কেথড লিখি থৈছে দেই, উভোটাকৈ লিখি থোৱা আছে এই চিত্ৰটোত, তাৰমানে কেথড এনডটো এইটো উভোটা হৈ আছে আকৌ। তাৰপাছত হাইড্ৰজেনৰ ব্যৱহাৰ কি, তৎ চিলিণ্ডাৰ এইকেইটা তলতে চোৱা, পঢ়ি দিছোঁ, এইখিনি একদম মুখস্থ হ'ব লাগিব, দুটা ব্যৱহাৰ একদম মুখস্থ কৰি থ'বা একদম। আৰু ক্ল'ৰ' এলকালি পদ্ধতিত উৎপন্ন হোৱা হাইড্ৰজেনৰ ব্যৱহাৰ কি, ক্ল'ৰ' এলকালি পদ্ধতিত উৎপন্ন হোৱা ক্লৰিনৰ ব্যৱহাৰ কি, ছডিয়াম হাইড্ৰক্সাইডৰ ব্যৱহাৰ কি, একদম আহিব আকৌ। হাইড্ৰজেনৰ তলত কি দিছে, ইন্ধন হিচাপে ইয়াক ব্যৱহাৰ কৰিব পাৰি, কৃত্ৰিম মাখন প্ৰস্তুত, ৰাসায়নিক সাৰৰ বাবে এমনিয়া প্ৰস্তুত কৰোঁতে ব্যৱহাৰ, একদম মুখস্থ হৈ থাকিব লাগিব। ৰাসায়নিক সাৰৰ বাবে মুঠতে এমনিয়া উৎপন্ন কৰাত ব্যৱহাৰ কৰা হয়, তাক আৰু ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়। বাকী মাখন চাখনটো সদ্যহতে দুটা মুখস্থ হৈ থাকিব লাগিব।
ক্লৰিনৰ ব্যৱহাৰ কি ক'লে যে পানী শোধন কৰিবৰ কাৰণে পানী চাফা কৰিবৰ কাৰণে ক্লৰিন গেছ ব্যৱহাৰ কৰে, এইটো তোমালোকে নিশ্চয় জানা আগতেও। তো ছুইমিং পুল চাফা কৰিবৰ কাৰণে, কাৰণ পানী পৰিষ্কাৰ কৰে কাৰণে ছুইমিং পুল চাফা কৰে, সেইটো আৰু নক'লেও চলে। PVC বনাওঁতে আৰু বীজাণুনাশক আৰু কীটনাশক হিচাপে, মানে তোমালোকক দুটা কৈছে, এটা পানী পৰিশোধন, এটা বীজাণুনাশক কীটনাশক, এনেকৈ মুখস্থ কৰি থ'লেই হ'লনে? তাৰপাছত ছডিয়াম হাইড্ৰক্সাইডৰ ব্যৱহাৰ কি হ'ল? ধাতুৰ পৰা গ্ৰীজ আঁতৰাবলৈ, মুঠতে গ্ৰীজ আঁতৰাবৰ কাৰণে, আৰু চাবোন আৰু অপমাৰ্জক, মানে সোপ এণ্ড ডিটাৰজেণ্ট, আমি চাবোন অপমাৰ্জক কি পঢ়িমগৈ, সোপ এণ্ড ডিটাৰজেণ্ট, মানে সেই সোপ আৰু ডিটাৰজেণ্ট প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰে, আৰু কাগজ প্ৰস্তুত কৰিবলৈ, কৃত্ৰিম আঁহ প্ৰস্তুত কৰিবলৈ। গতিকে ইয়াৰ 4টা চাম, মানে কাৰণ আমাৰ এই হেডিংটো হৈছে ছডিয়াম হাইড্ৰক্সাইড, ছডিয়াম হাইড্ৰক্সাইড প্ৰস্তুত প্ৰণালী। গতিকে ছডিয়াম হাইড্ৰক্সাইডৰ ব্যৱহাৰ কি ক'লে? কাগজ প্ৰস্তুত কৰিবলৈ, কৃত্ৰিম আঁহ প্ৰস্তুত কৰিবলৈ, তাৰপাছতে গ্ৰীজ আঁতৰাবলৈ, আৰু কিহত? চাবোন আৰু অপমাৰ্জকত ব্যৱহাৰ কৰে। এই 4টা মুখস্থ হৈ থাকিব লাগিব, একদম আহি থকা প্ৰশ্ন মানে। তাৰপাছত হাইড্ৰজেন আৰু ক্লৰিনৰ পৰা আকৌ কি উৎপন্ন কৰিব পাৰি? হাইড্ৰক্লৰিক এচিড উৎপন্ন কৰিব পাৰি। হাইড্ৰক্লৰিক এচিড আকৌ মানে এই যে উৎপন্ন হোৱা হাইড্ৰজেন আৰু ক্লৰিন, সেইখিনিক আকৌ কি কৰা হয়? লগাই পেলাই হাইড্ৰক্লৰিক এচিড উৎপন্ন কৰে। হাইড্ৰক্লৰিক এচিডৰ আকৌ ব্যৱহাৰ কি ক'লে? তীখা পৰিষ্কাৰ কৰিবলৈ, মানে এইখিনিত পঢ়িছোঁ মই, এয়া চিত্ৰটো সেইখিনি পঢ়িব লাগিব মানে দেই। হাইড্ৰক্লৰিক এচিডৰ ব্যৱহাৰ আকৌ কি হ'ল? তীখা পৰিষ্কাৰ কৰিবৰ কাৰণে, এমনিয়াম ক্লৰাইড প্ৰস্তুত কৰিবৰ কাৰণে, ঔষধ আৰু প্ৰসাধন সামগ্ৰীত ব্যৱহাৰ কৰা হয়। গতিকে এইকেইটা আমি জানিব লাগিব, এইকেইটা আমি জানিব লাগিব। গতিকে কি ক'লে আমাক? আমি এতিয়া কি পঢ়িলোঁ? আজিলৈ এইখিনিতে, এইটো ক্লাছ এইখিনিতে সামৰোঁ। ইয়াৰ নেক্সট আমি পঢ়িমগৈ ব্লিচিং পাউডাৰ প্ৰস্তুত প্ৰণালী। আজি ছডিয়াম মানে লৱণৰ পৰা, ছডিয়াম ক্লৰাইড লৱণৰ পৰা কেনেকৈ ছডিয়াম হাইড্ৰক্সাইড উৎপন্ন কৰা হয়, কেনেকৈ উৎপন্ন কৰা হয় বুলি ক'লে, যে যেতিয়া ছডিয়াম ক্লৰাইড দ্ৰৱৰ মাজেদি বিদ্যুৎ প্ৰবাহিত কৰা হয়, ছডিয়াম ক্লৰাইডৰ জলীয় দ্ৰৱক কি বুলি কোৱা হয়? তাৰমানে নিমখ পানীখিনিক, আমি খোৱা নিমখ পানীখিনিক কি বুলি কোৱা হয়? ব্ৰাইন বুলি কোৱা হয়। ছডিয়াম ক্লৰাইড প্লাছ ৱাটাৰ, এইখিনিক কি বুলি কোৱা হয়? ব্ৰাইন বুলি কোৱা হয়। একদম লাগিব ব্ৰাইন কি? ছডিয়াম ক্লৰাইডৰ জলীয় দ্ৰৱক কি বুলি কোৱা হয়? ব্ৰাইন বুলি কোৱা হয়। ইয়াৰ মাজেদি যেতিয়া বিদ্যুৎ শক্তি প্ৰবাহিত কৰা হয়, বিদ্যুৎ শক্তি, আচলতে কণ্ডিশ্যনটো লিখিব লাগে, তেতিয়া কি উৎপন্ন হয়? ছডিয়াম হাইড্ৰক্সাইড, হাইড্ৰজেন গেছ আৰু ক্লৰিন গেছ। হাইড্ৰজেন গেছ ক'ত উৎপন্ন হয়? কেথডত। ক্লৰিন গেছ ক'ত উৎপন্ন হয়? এনডত। চিত্ৰটোত গণ্ডগোলকৈ দিছে আকৌ। আৰু এই ছডিয়াম হাইড্ৰক্সাইডটো কি হয়? কেথডৰ ওচৰত উৎপন্ন হয়, কেথডৰ ওচৰত উৎপন্ন হয়। গতিকে বিক্ৰিয়াটো সমতুল হোৱা নাই, সমতুল কৰিব লাগিব, সমতুল কৰিব লাগিব। ইয়াতো এটা 2 দিলে, ইয়াতো এটা যদি 2 দিওঁ, তেতিয়া ইয়াতো এটা 2 দিলে ই সমতুল হৈ যায় মানে। গতিকে সমতুল কৰি ৰাসায়নিক বিক্ৰিয়া লিখিব লাগিব। এয়া হ'ল ছডিয়াম ক্লৰাইডৰ জলীয় দ্ৰৱ ব্ৰাইন, তাৰ মাজেদি বিদ্যুৎ শক্তি প্ৰবাহিত কৰিলে ছডিয়াম হাইড্ৰক্সাইড, হাইড্ৰজেন আৰু ক্লৰিন উৎপন্ন হয়। ক্লৰিন এনডত উৎপন্ন হয়, হাইড্ৰজেন কেথডত, আৰু ছডিয়াম হাইড্ৰক্সাইড কেথডৰ ওচৰত উৎপন্ন হয়। এই ছডিয়াম হাইড্ৰক্সাইডৰ ব্যৱহাৰ কি? ক'ত ক'ত ব্যৱহাৰ কৰিব? কাগজ উৎপাদনত ব্যৱহাৰ কৰিব, কৃত্ৰিম আঁহ প্ৰস্তুত কৰাত ব্যৱহাৰ কৰিব, তাৰপিছত গ্ৰীজ আঁতৰাবলৈ ব্যৱহাৰ কৰিব, আৰু চাবোন আৰু অপমাৰ্জকত ব্যৱহাৰ কৰিব। একদম লাগিব ইয়াৰ ব্যৱহাৰ। তেনেকৈ হাইড্ৰজেনৰ ব্যৱহাৰ কি ক'লে? ইয়াক ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়। আৰু কিহত ব্যৱহাৰ কৰা হয় বুলি কৈছিলে? এমনিয়া উৎপন্ন কৰিবলৈ ব্যৱহাৰ কৰে, এমনিয়া উৎপন্ন কৰিবলৈ। তেনেকৈ ক্লৰিনক কিহত? পানী পৰিষ্কাৰ কৰে, ছুইমিং পুল পৰিষ্কাৰ মানুহ পানী পৰিষ্কাৰ। আৰু লগতে কি কৈছিলোঁ মই? মানে দুটা কীটনাশক আৰু বীজাণুনাশকত ইয়াত ব্যৱহাৰ কৰা হয়। পানী পৰিষ্কাৰো মানে বীজাণুনাশক ব্যৱহাৰ, আৰু কিন্তু হ'লেও ইয়াত পানী পৰিষ্কাৰ আৰু কি ক'লোঁ? কীটনাশক আৰু বীজাণুনাশক হিচাপে ক্লৰিনক ব্যৱহাৰ কৰা। তাৰপিছত হাইড্ৰজেন আৰু ক্লৰিনক লগাই কি উৎপন্ন হৈ যায়? হাইড্ৰক্লৰিক এচিড। এই হাইড্ৰক্লৰিক এচিডৰ ব্যৱহাৰ কি ক'লে? হাইড্ৰক্লৰিক এচিডৰ ব্যৱহাৰ কি ক'লে? তীখা পৰিষ্কাৰ কৰিবলৈ, আৰু কি বুলি ক'লে? ঔষধ আৰু প্ৰসাধন সামগ্ৰীত ব্যৱহাৰ কৰা হয় হাইড্ৰক্লৰিক এচিড। গতিকে এইকণে মুখস্থ হ'ব লাগে, এইকণে একদম একো মুখস্থ বুলি কথা নাই মানে, কিন্তু পঢ়িব লাগিব, মুখস্থ কৰিব লাগিব। আৰু এইকণত মুখস্থৰ বাহিৰে বেলেগ দেখা নাই তাৰমানে। হ'ব, পাৰিম নিশ্চয়, নহয় জানো? গতিকে এইখিনি পঢ়ি মানে মুখস্থ কৰিব লাগিব। আৰু মই যেনেকৈ লিখি এয়া গাই গ'লোঁ, তেনেকৈ মানে অকণ পঢ়ি নিজে ৰাফ বহীত লিখিবা, গাই থাকিবা। কিন্তু কিতাপ পঢ়ি মুখস্থ কৰি থাকিলে মুখস্থ নহয় আচলতে, মুখস্থ নহয় আচলতে। ইয়াৰ ব্যৱহাৰ 4টা।
ইয়াত মই দুটা চাব কৈছোঁ, ইয়াতো দুটা, এই দুটাৰ লগালে আকৌ হাইড্ৰক্লৰিক এচিড উৎপন্ন হয়, এইটোকো ব্যৱহাৰত লিখি থৈ আহিব পাৰি যদি পাহৰি গ'লোঁ বোলে ইয়াৰ ব্যৱহাৰ এটা পাহৰি গ'লোঁ। হাইড্ৰক্লৰিক এচিডৰ হাইড্ৰজেনক কি কৰা হয়, তাৰ লগতে উৎপন্ন হোৱা ক্লৰিনৰ লগত লাগি হাইড্ৰক্লৰিক এচিড হয়। এই হাইড্ৰক্লৰিক এচিডৰ ব্যৱহাৰ কি হ'ল, টিকা পৰিষ্কাৰ কৰিবলৈ আৰু প্ৰসাধন সামগ্ৰীত, ঔষধৰ প্ৰসাধন সামগ্ৰীত ব্যৱহাৰ কৰে। এই ধৰণে মানে ভাবি নিজে লিখি ৰাফ বহীত লিখি পঢ়িলে মুখস্থ হৈ যায়। গতিকে আজিলৈ এইটো ক্লাছ মই ইমানতে সামৰিছোঁ। নেক্সট ক্লাছত আমি কি পঢ়িম, ব্লিচিং পাউডাৰ পঢ়িম।